আমি ইছলাম ধৰ্মই আমাক মৃত্যুৰ পাছত কবৰ দিয়ে। কবৰ দিলে কি হয়? আজি মোৰ কাপোৰ, মোৰ কলম, মোৰ চশমা, মোৰ সব বস্তু মই মাটিৰ পৰা পাইছোঁ। মোৰ খাদ্য মই মাটিৰ পৰা পাইছোঁ। সেইকাৰণে আমি মৃত্যুৰ পাছত আমি পৃথিৱীক সব চঞ্জাই দিওঁ, কবৰ দিওঁ। আমি হিন্দুসকলে জ্বলাই দিওঁ। তাৰ অৰ্থ কি? আমি যি পাইছিলোঁ সব আমি মাটিত বিসৰ্জন দিওঁ। আমাক যদি তেজ ওলায়, মুছলমানৰ তেজৰ গ্ৰুপ এ বি চি আৰু এ বি, হিন্দুৰো তেজৰ গ্ৰুপ এ বি চি আৰু এ বি। বেলেগ গ্ৰুপ আছে নেকি? মুছলমানৰ এম গ্ৰুপ ভি গ্ৰুপ আছে নেকি? নে হিন্দু জেড গ্ৰুপ চি আছে? আমি ডক্টৰে যেতিয়া টেষ্ট লয় হস্পিটেলত, হিন্দুৰ টেষ্ট লৈছে নে মুছলমানৰ টেষ্ট লৈছে নুসুধে। প্ৰথমতে পেচেণ্টৰ টেষ্টটো চাব, এ গ্ৰুপ নে বি গ্ৰুপ। তাৰ পাছত ডাক্তৰে গাৰ্জেণ্টক ক'ব যে পেচেণ্টক 1 বটল টেষ্ট লাগে এ গ্ৰুপ। ডাক্তৰে নকয় যে এই টেষ্ট কোন মানুহে দিব। ডাক্তৰে টেষ্টটো পৰীক্ষা কৰি চাব যে তেওঁৰ বেমাৰ আজাৰ আছে নেকি। এয়া হৈছে বিজ্ঞান আৰু এয়া হৈছে ধৰ্ম। বিজ্ঞান আৰু ধৰ্ম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কিন্তু এতিয়া কিছুমান মানুহে মৌলবাদ, কুৰাণ মৌলবাদ নহয়, কুৰাণ মৌলবাদ নহয়। মোৰ ধুতিখন মই নামঘৰলৈ যাওঁতে পিন্ধো, গামোচা এখন লওঁ, সেইটো মৌলবাদ নহয়। এই টুপি, এই দাড়ি মৌলবাদ নহয়। মৌলবাদ হৈছে নিজৰ স্বাৰ্থত যোনে ধৰ্মক ব্যৱহাৰ কৰে, নিজৰ স্বাৰ্থত নিজৰ হাতিয়াৰ হিচাপে যোনে ধৰ্মক ব্যৱহাৰ কৰে। সেই মৌলবাদ হিন্দুসকলৰ মাজতো আছে, যিটো বিজেপি RSS সমৰ্থন কৰে। সেই মৌলবাদ মুছলমানসকলৰ মাজতো আছে, সেয়া ARDF সমৰ্থন কৰে। এই কথা আমি সবেই বুজি পাওঁ। মই নকওঁ ৰাইজে কোনফালে যাব লাগে, কোনফালে যাব নালাগে। ইয়াত ধৰ্মগুৰুসকল আছে, আপুনি এখেতক শুনিব যে আমি কোনফালে যাম। এখেতে আপোনাক এটা কথা ক'ব যে আপুনি সত্যৰ ফালে যাওক। তেখেতে আপোনাক ক'ব আপুনি নীতিৰ ফালে যাওক। তেখেতে আপোনাক ক'ব ধৰ্মৰ ফালে যাওক। ধৰ্মৰ উল্টা ফালে কি থাকে? ধৰ্মৰ উল্টা ফালে অধৰ্ম থাকে। সত্যৰ উল্টা ফালে কি থাকে? অসত্য থাকে। নীতিৰ উল্টা ফালে কি থাকে? অনীতি থাকে। আমি জীৱনত কেতিয়াও নিৰপেক্ষ হ'ব নোৱাৰো। নিৰপেক্ষ কাপুৰুষৰ কাম। যিজন আচল মানুহ তেওঁ দুটা পক্ষ, হয় সত্য নহয় অসত্য, হয় ধৰ্ম ফালে নহয় অধৰ্ম ফালে, হয় নীতিৰ ফালে নহয় অনীতিৰ ফালে। মই বন্ধুসকল বেছি কথা নকওঁ, মই এটাই অনুৰোধ কৰিম যে এয়া ধৰ্ম সভা আৰু অসমতো ভাৰতবৰ্ষতো এখন ধৰ্মযুদ্ধ আৰম্ভ হৈছে। এই ধৰ্মযুদ্ধত আমি ধৰ্মৰ ফালে থাকিম নে অধৰ্মৰ ফালে থাকিম? নীতিৰ ফালে থাকিম নে অনীতিৰ ফালে থাকিম? সত্যৰ ফালে থাকিম নে অসত্যৰ ফালে থাকিম? আমি সিদ্ধান্ত ল'ব লাগিব। আমি সিদ্ধান্ত ল'ব লাগিব। সেয়া কোৰাণেও কৈছে, সেয়া পুৰাণেও কৈছে যে আমি যোনে নীতিত থাকিম, আমি মানুহৰ দায়িত্ব পালন কৰিম। মই দীঘলীয়াকে নকওঁ, ইয়াত মই শুনিবলৈ মন আছে, বুজিবলৈ মন আছে। মই গোটেই জীৱনত আমাৰ যিটো দেশৰ সংবিধান, আমাৰ সংবিধানো আম্বেদকাৰ ডাঙৰীয়াই অকলে অকলে বনোৱা সংবিধান নহয়। পৃথিৱীৰ প্ৰায় 192খন সংবিধান অধ্যয়ন কৰি এই সংবিধান বনোৱা হৈছে। দেশৰ সংবিধান বনোৱাত গান্ধীজীৰ যিমান পৰামৰ্শ আছে, সুভাষ চন্দ্ৰ বসুৰ যিমান পৰামৰ্শ আছে, চৰ্দাৰ বল্লভভাই পেটেলৰ যিমান পৰামৰ্শ আছে, মৌলানা আবুল কালাম আজাদৰো সিমান পৰামৰ্শ আছে। অসমৰ মাটি অসমীয়া ভাষা ৰক্ষা কৰিবৰ কাৰণে
অসমৰ মাটিত অসমীয়া ভাষা ৰক্ষা কৰিবৰ কাৰণে অনিল বৰাও শ্বহীদ হৈছিলে, মুজামিল হকো শ্বহীদ হৈছিলে। লাচিত বৰফুকনৰ লগত ঠেৰেঙাজাৰত ব্ৰহ্মপুত্ৰৰ মাজত ইছমাইল ছিদ্দিকীয়েও অসমৰ চাৰিসীমা ৰক্ষা কৰিবৰ কাৰণে যুদ্ধ কৰিছিল। আমাৰ এই কৌটিকলীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধ আমি সকলোৱে মিলি আমি বচাব লাগিব। অকল আপোনাৰ মোৰ স্বাৰ্থত নহয়, আমাৰ ল'ৰা ছোৱালী নাতিপুতিৰ স্বাৰ্থত। মই আশা কৰিম যে ধৰ্মসভাত আমাৰ ধৰ্মীয় এইটো মই বিশ্বাস কৰোঁ যে চাবোন দি পেলাই আপুনি গা চাফা কৰিব পাৰিব, চেম্পু দি পেলাই চুলি চাফা কৰিব পাৰিব, কাপোৰ দি পেলাই চাৰ্ট দি পেলাই কাপোৰ চাফা কৰিব পাৰিব, কিন্তু আপোনাৰ আত্মা আপোনাৰ মন চাফা কৰিবলৈ হলে আপোনাক গুৰু লাগিব। চাবোন দি আপুনি মন আত্মা চাফা কৰিব নোৱাৰে, গুৰুৰ বাণীত আপুনি মন আৰু আত্মা চাফা কৰিব পাৰিব। যাৰ গুৰু নাই, যাৰ আধ্যাত্মিক গুৰু নাই, তেওঁৰ মন আৰু আত্মা কেতিয়াও চাফা হোৱাৰ সুযোগ পোৱা নাই। মই এইখিনি কথা কৈ মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।